অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ হালদিবাৰীৰ যি বি ছেক্টৰ আছে সেই বি ছেক্টৰ এটা ONGC কৰ্তৃপক্ষই এটা তৈলঘাট নিৰ্মাণ কৰিছিল। সেই তৈলঘাটটো নগা দুৰ্বৃত্তৰ ভয় ভাবুকিত কিন্তু তেওঁলোকে ONGC কৰ্তৃপক্ষই উঠাই নিবলৈ বাধ্য হ'ল। নগা দুৰ্বৃত্তই তাত বুজন পৰিমাণৰ ONGC কৰ্তৃপক্ষক ধন দাবী জনাইছিল। আৰু আটাইতকৈ নিন্দনীয় কথাটো হৈ গ'ল যে উৰিয়ামঘাট সীমান্ত বুলিয়ে নহয়, অসম নাগালেণ্ড যি সীমান্ত আছে সীমান্তত CRP বাহিনী নিয়োগ কৰাৰ পিছতো কিন্তু ONGC কৰ্তৃপক্ষ তাত বাৰম্বাৰ ONGC কৰ্তৃপক্ষ বুলিয়ে নহয়, তাত থকা আমাৰ যিসমূহ গাঁওবাসীক সেই গাঁওবাসীক নগা দুৰ্বৃত্তই বাৰম্বাৰ তেওঁলোকে ধন দাবী জনাই আহিছে। আৰু এই কথাসমূহ সংবাদ মাধ্যমত পূৰ্বতে ওলাইছে বা ইতিমধ্যে এনেবিলাক ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে। আমি CRPFক এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যদি অসমৰ ৰাইজকে সুৰক্ষা দিব নোৱাৰে, আপোনালোকে যদি আমাৰ স্থানীয় ৰাইজসকলক সুৰক্ষা দিব নোৱাৰে, আপোনালোকে ইয়াৰ পৰা গুচি যাওক। আৰু আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক এটা কথা দাবী জনাব বিচাৰিছোঁ, যদি CRPFে আমাৰ সীমান্তত থকা ৰাইজসকলক সুৰক্ষা দিব নোৱাৰে, ইয়াত কিন্তু আপোনালোকে অন্য বেটেলিয়ন নিয়োগ কৰিবৰ বাবে আমি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দাবী জনাইছোঁ। পূৰ্বতেও নগা দুৰ্বৃত্তই ONGC যি তৈলঘাট আছে সেই তৈলঘাটসমূহত ধন দাবী কৰি আনিছে। আজি কিছুদিনৰ পূৰ্বে এই যিহেতু 5 মাহৰ পূৰ্বে এই তৈলঘাটটো নিৰ্মাণ কৰিছিল, নিৰ্মাণ কৰাৰ যিসমূহ কাম কাজ চলি আছিল, কাম কাজ চলি থকা সময়তে নগা দুৰ্বৃত্তই এটা বুজন পৰিমাণৰ ধন দাবী কৰাৰ ফলত কিন্তু সেই তৈলঘাটটো ইয়াৰ পৰা ONGC কৰ্তৃপক্ষই উঠাই নিবলৈ বাধ্য হৈছে। আমি মহকুমা প্ৰশাসনকো এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে এইসমূহ কথাত দৃষ্টি দিবৰ বাবে মহকুমা প্ৰশাসনক বা মহকুমাত যিজন সীমান্ত দণ্ডাধীশ নিয়োগ হৈ আছে সীমান্ত দণ্ডাধীশজনক অনুৰোধ জনাইছোঁ। ONGC সুৰক্ষা দিয়াত CRPF ব্যৰ্থ হৈছে নেকি? CRPF হয়, চাওক, CRPFে যিসমূহ তাত আমাৰ থলুৱা মানুহ আছে সেই মানুহে যিসমূহ ভাৰত চৰকাৰৰ পৰা যিসমূহ আইৱে ঘৰ পায়, সেই আইৱে ঘৰ নিৰ্মাণ কৰিবলৈ যাওঁতে কিন্তু অসমীয়া মানুহৰ ওপৰত তেওঁলোকে বৰ্বৰতা দেখুৱাই কিন্তু নগা দুৰ্বৃত্তৰ ওপৰত তেওঁলোকে বৰ্বৰতা দেখুৱাবলৈ কিন্তু বিফল হৈছে। চাওক, আমি অসম চৰকাৰ আৰু আমাৰ ভাৰত চৰকাৰক এটা কথা আমি অনুৰোধ জনাব বিচাৰিছোঁ মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা, যিসমূহ নগা দুৰ্বৃত্তই আমাৰ যিসমূহ অসমৰ সম্পদ আছে সেই অসমৰ সম্পদসমূহ তেওঁলোকে যাতে অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, ইয়াত কটকটীয়া নিৰাপত্তা বেষ্টনী দিব লাগে আমাৰ যিসমূহ সীমান্ত অঞ্চলত, তাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। এই খাতটো আজি প্ৰায় 5 মাহ ধৰি বহিছিলে। বিশেষ সূত্ৰে জানিব পৰা মতে নগা দুৰ্বৃত্তই এই খাতটোত আহি তেওঁলোকে দাবী জনাইছে। গতিকে ৰহস্য আছে, সেয়েহে আমি এই অসমৰ মাটিত থাকি যদি আমাৰ খাত যদি বন্ধ হয়, তেনেহ'লে আমাৰ বহুতো নিবনুৱা ল'ৰা ইয়াত কাম কাজ কৰি আছে, গতিকে বহু বঞ্চিত হৈছে। সেয়েহে আমি গাঁওবাসী হিচাপে, স্থানীয় গাঁওবাসী হিচাপে এই বিষয়টোৰ ওপৰত ONGC কৰ্তৃপক্ষ তথা অসম চৰকাৰ হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰ এই চালি জোগাই চাব বুলি আমাৰ আহ্বান আমি জনাইছোঁ। ডিলিং প্ৰায় আপোনাৰ 100-200 মিটাৰ আৰম্ভ হৈছিলে, তাৰ পাছতেই তৎকালীন হিচাপে মানে হঠাতে বন্ধ হৈছে। এতিয়া বৰ্তমান আমি দেখাৰ মতে যি অলংকাৰ, তেওঁলোকৰ খাত লোহা অলংকাৰখিনি আমাৰ লৈ গৈ আছে, গতিকে বৰ দুখৰ বিষয়। সীমান্তৰ বি ছেক্টৰত আজি যি ঘটনা সংঘটিত হ'ল, নগা দুৰ্বৃত্তই অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ কাৰণেই আজি এনে ঘটনা বাৰে বাৰে কৰি আহিছে। কেৱল অসম নাগালেণ্ড সীমান্ততেই নহয়, অসমৰ কেওটা সীমান্ততেই একেই পৰিস্থিতি আমি পৰিলক্ষিত হৈছে। গতিকে অসম চৰকাৰক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সীমান্ত সুৰক্ষিত কৰি ৰাখে, সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে। অন্যথা চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা আমি এক আন্দোলন কাৰ্যসূচী যে অচিৰেই গঢ়ি তুলিম, তাত কোনো সন্দেহ নাই। সীমান্তৰ বি ছেক্টৰত আজি যি ঘটনা সংঘটিত হ'ল, নগা দুৰ্বৃত্তই অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ কাৰণেই আজি এনে ঘটনা বাৰে বাৰে কৰি আহিছে। কেৱল অসম নাগালেণ্ড সীমান্ততেই নহয়, অসমৰ কেওটা সীমান্ততেই একেই পৰিস্থিতি আমি পৰিলক্ষিত হৈছে। গতিকে অসম চৰকাৰক আমি ইয়াৰ পৰাই
অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সীমান্ত সুৰক্ষিত কৰি ৰাখে, সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে। অন্যথা চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা আমি এক আন্দোলন কাৰ্যসূচী যে অচিৰেই গঢ়ি তুলিম, তাত কোনো সন্দেহ নাই। সীমান্তৰ 20 ছেক্টৰত আজি যি ঘটনা সংঘটিত হ'ল, নগা দুৰ্বৃত্তই অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ কাৰণেই আজি এনে ঘটনা বাৰে বাৰে কৰি আহিছে। কেৱল অসম নাগালেণ্ড সীমান্ততেই নহয়, অসমৰ কেওটা সীমান্ততেই একেই পৰিস্থিতি আমি পৰিলক্ষিত হৈছে। গতিকে অসম চৰকাৰক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সীমান্ত সুৰক্ষিত কৰি ৰাখে, সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে। অন্যথা চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা আমি এক আন্দোলন কাৰ্যসূচী যে অচিৰেই গঢ়ি তুলিম, তাত কোনো সন্দেহ নাই। সীমান্তৰ 20 ছেক্টৰত আজি যি ঘটনা সংঘটিত হ'ল, নগা দুৰ্বৃত্তই অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ কাৰণেই আজি এনে ঘটনা বাৰে বাৰে কৰি আহিছে। কেৱল অসম নাগালেণ্ড সীমান্ততেই নহয়, অসমৰ কেওটা সীমান্ততেই একেই পৰিস্থিতি আমি পৰিলক্ষিত হৈছে। গতিকে অসম চৰকাৰক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সীমান্ত সুৰক্ষিত কৰি ৰাখে, সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে। অন্যথা চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা আমি এক আন্দোলন কাৰ্যসূচী যে অচিৰেই গঢ়ি তুলিম, তাত কোনো সন্দেহ নাই। সীমান্তৰ 20 ছেক্টৰত আজি যি ঘটনা সংঘটিত হ'ল, নগা দুৰ্বৃত্তই অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ কাৰণেই আজি এনে ঘটনা বাৰে বাৰে কৰি আহিছে। কেৱল অসম নাগালেণ্ড সীমান্ততেই নহয়, অসমৰ কেওটা সীমান্ততেই একেই পৰিস্থিতি আমি পৰিলক্ষিত হৈছে। গতিকে অসম চৰকাৰক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সীমান্ত সুৰক্ষিত কৰি ৰাখে, সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে। অন্যথা চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা আমি এক আন্দোলন কাৰ্যসূচী যে অচিৰেই গঢ়ি তুলিম, তাত কোনো সন্দেহ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।